Hey guys, আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচৰ বাবে মডেল কোৱেশ্চন পেপাৰ ইয়াত টোটাল 40 টা কোৱেশ্চন আছে তো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হ'ল আসাম বাজেট 2023 to 24 is mentioned as অসম বাজেট 2023-24 কি বুলি উল্লেখ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গ্ৰীণ বাজেট 2023-24 যিখন অসমৰ বাজেট হল ইয়াক কি বুলি উল্লেখ কৰা হৈছে গ্ৰীণ বাজেট বা হিউজ বাজেট কোৱেশ্চন নম্বৰ 2 মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা ইজ আ মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা হৈছে এক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কমেন্ট কৰক আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন এ হেল্থ ইন্সুৰেন্স স্কিম স্বাস্থ্য বীমা আঁচনি Question number 3. Who was the king of Kamrup, a contemporary of Samudragupta? Samudraguptar সমসাময়িক কামৰূপৰ ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপচন বি পুষ্যবৰ্মন। Question number 4. What is the full form of AIDS? AIDS-ৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? সবে জানে কমেন্ট কৰক জলদি কমেন্ট কৰক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ acquired immunodeficiency syndrome ঠিক আছে question number 5 under apun bahan scheme what percentage of interest relaxation can avail government employees apun bahan asonir odhinot kiman hotangsho hutor rihai sarkari kormachari hokole labh koribo yar শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন সি 2% 2%। question number 6 Which state got the electric train for the first time in March 2023? 2023 চনত কোনখন ৰাজ্যই প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ৰেল লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মেঘালয়ে প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ৰেল লাভ কৰিছে 2023 ৰ মাৰ্চ মাহত question number 7 100 rupees note is signed by 100 টকাৰ নোটত কোনে সই কৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আৰবিআই গভৰ্ণৰ আৰবিআইৰ ৰাজ্যপাল আৰবিআইৰ ফুল ফৰ্ম কি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইয়াৰ ৰাজ্যপালজনে আমাৰ 100 টকীয়া নোটত সাইন কৰে question number 8 who was the first woman ruler in the history of India ভাৰতৰ ইতিহাসত প্ৰথম মহিলা শাসক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ Prabhavati Gupta ঠিক আছে question number 9 by what name is the North Kasar Hill district is now known উত্তৰ কাছাৰ পাহাৰীয়া জিলা এতিয়া কি নামেৰে জনাজাত উত্তৰ কাছাৰ পাহাৰ জিলা এতিয়া কি নামেৰে জনাজাত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন সি ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিমা-হাছাও অটোনমাস কাউন্সিল question number 10 Which of the following was the first Governor General of India? তলৰ কোনজন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল সবেই জানে হয়নে কমেন্ট কৰক কি হ'ব ইয়াৰ আনসাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি উইলিয়াম বেন্টিং আছিল প্ৰথম ভাৰতৰ গভৰ্ণৰ জেনেৰেল Who was the chairman of Niti Aayog? Niti Aayogৰ অধ্যক্ষ কোন ইয়াৰ ৰিপিটেডলি সুধি থকা কোশ্চেন ৰিপিটেডলি সুধি আছিল এই কোশ্চেনটো ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰীজনেই হ'ল আমাৰ নীতি আয়োগৰ চেয়াৰমেন question number 12 which of the following soil has maximum water retention capacity নিম্নলিখিত কোনবিধ মাটিত সৰ্বাধিক পানী ধাৰণ ক্ষমতা আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি বেগুৰ মাটিত সৰ্বাধিক পানী ধাৰণ ক্ষমতা আছে question number 13 which language was used by শ্ৰীমন্ত শংকৰদেৱ to write বৰগীত শ্ৰীমন্ত শংকৰদেৱ বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল সবেই জানে বহুত ইজি কোশ্চেন হয় কিন্তু সুধি থাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ব্ৰজাৱলী ভাষাত শংকৰদেৱে বৰগীত লিখিছিল question number 14 Deodhani is a folk dance of which of the following communities? Deodhani নিম্নলিখিত কোনটো সম্প্ৰদায়ৰ এটা লোকনৃত্য ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বড়ো বড়োসকলৰ লোকনৃত্য দেওধনী ইয়াত কাক পূজা কৰা হয় সৰ্পদেৱী মানসাক পূজা কৰা হয় Question number 15 The first 5-year plan of India started in ভাৰতৰ প্ৰথম 5 বছৰীয়া পৰিকল্পনা আৰম্ভ হৈছিল কেতিয়া আৰম্ভ হৈছিল অপশ্যন এ 1951 1951 চনত ভাৰতৰ প্ৰথম 5 বছৰীয়া পৰিকল্পনা আৰম্ভ হৈছিল Question number 16 Which of the following dances of Assam is given the status of classical dance by Sangeet Natak Academy সংগীত নাটক একাডেমিয়ে নিম্নলিখিত কোনটো নৃত্যক শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন এ সত্ৰীয়া সত্ৰীয়া নৃত্যক সংগীত নাটক একাডেমিয়ে শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছে Question number 17 To whom did President Murmu present the President's Color ৰাষ্ট্ৰপতি মুৰ্মুৱে কাক President's Color প্ৰদান কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ আইএনএছ দ্ৰোণাচাৰ্য আইএনএছ দ্ৰোণাচাৰ্য ঠিক আছে নেক্সট question number 18 How many flagship schemes are mentioned in the Assam budget 2023-24 2023-24 চনৰ অসম বাজেটত কিমানখন ধ্বজাবাহী আঁচনি উল্লেখ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 18টা 18টা ধ্বজাবাহী আঁচনি উল্লেখ কৰা হৈছে Question number 19 ত কি কৈছে Government of India which ministry looks after the human resource development of the country ভাৰত চৰকাৰৰ কোন মন্ত্ৰালয়ে দেশৰ মানৱ সম্পদ বিকাশৰ চোৱাচিতা কৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিনিষ্ট্ৰি অফ এডুকেশ্যন শিক্ষা মন্ত্ৰালয়ে ভাৰতৰ শিক্ষা মন্ত্ৰালয়ে কি কৰে দেশৰ মানৱ সম্পদ বিকাশৰ চোৱাচিতা কৰে Question number 20 In which language was Babur's autobiography Tuzuk-i Baburi written বাবৰৰ অটোবায়োগ্ৰাফি খনৰ নাম কি Tuzuk-i Baburi Tuzuk-i Baburi কোনটো ভাষাত লিখা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন সি তুৰ্কী ভাষাত লিখা হৈছিল আৰু হেতু সময়ত তুৰ্কী আৰু পাৰ্চী ভাষাত অটোবায়োগ্ৰাফি বা কিতাপবোৰ লিখা গৈছিল সো বাবৰৰ অটোবায়োগ্ৰাফি Tuzuk-i Baburi কোনটো ভাষাত লিখিছিল তুৰ্কী ভাষাত Question number 21 The normal components of LPG are LPG full form কি full form to আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰক full form LPG ৰ সাধাৰণ উপাদানবোৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো কি হ'ব কমেন্ট কৰক জলদি শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি propane and butane propane আৰু butane হল LPG ৰ সাধাৰণ উপাদান Question number 22 What is the chemical name of baking soda baking soda ৰাসায়নিক নাম কি baking soda ৰাসায়নিক নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি সোডিয়াম বাইকাৰ্বনেট আৰু সোডিয়াম বাইকাৰ্বনেট এটো কেনেকৈ লিখে এটো কেতিয়াবা সুধি দিয়ে NaHCO3 NaHCO3 সোডিয়াম বাইকাৰ্বনেট Question number 23 Respiration is an শ্বসন হৈছে এক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি exothermic process তাপবৰ্জী বিক্ৰিয়া Question number 24 Which one of the following metals is found in a liquid state at room temperature নিম্নলিখিত কোনটো ধাতু সাধাৰণ উষ্ণতাত তৰল অৱস্থাত পোৱা যায় কোঠালী উষ্ণতা সাধাৰণ উষ্ণতাত তৰল অৱস্থাত পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন সি মাৰ্কাৰী সাধাৰণ উষ্ণতাত তৰল অৱস্থাত পোৱা যায় Question number 25 Which color absorbs more heat কোনটো ৰঙে অধিক তাপ শোষণ কৰে শুদ্ধ উত্তৰটো কি হ'ব সবেই জানে হয়নে বাট শুদ্ধে ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ ব্ল্যাক কলা ৰং আৰু ৰিফ্লেক্ট কৰে কোনে বগা ৰঙে হয়নে Question number 26 What is the SI unit of work কাৰ্যৰ SI unit কি হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জুল Question number 27 Rocket works on the principle of rocket কোনটো নীতিৰ ওপৰত কাম কৰে জলদি কমেন্ট কৰক কিমান পালে জনাব আৰু ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব
কমেণ্টটো কৰিবই কিমান পালে হয়নে সাবস্ক্ৰাইব কৰি দিব সো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ৰকেট ৱৰ্কছ অন দা প্ৰিন্সিপাল অফ ৰকেট কোনটো নীতিৰ ওপৰত কাম কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব শুদ্ধ উত্তৰটো হৈ যাব অপচন সি থাৰ্ড ল অফ মোশন গতিৰ তৃতীয় সূত্ৰ কোৱেশ্চন নম্বৰ 28 which medium can sound be transmitted the most শব্দই আটাইতকৈ বেছি কোনটো মাধ্যমৰ মাজেৰে সঞ্চাৰিত হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন এ গোটা কাৰণ এইটো মাধ্যমত অনুবোৰ বহুত বেছি পৰিমাণে থাকে গোটা মাধ্যমত আটাইতকৈ বেছি সঞ্চাৰিত হ'ব পাৰে শব্দই কোৱেশ্চন নম্বৰ 29 the filament of bulb is made up of which material বাল্বৰ ফিলামেন্ট কোনটো পদাৰ্থৰে গঠিত এটো সবেই জানে বাট ৰিপিটেডলি সুধি থাকে ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ টাংস্টেন কোৱেশ্চন নম্বৰ 30 ইয়াত কৈছে চাকলাং ইজ এ মেৰিজ ৰিচুৱেল followed by which of the following communities of Assam চকলং অসমৰ কোনটো সম্প্ৰদায়ৰ এক বিবাহ অনুষ্ঠান ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন এ আহোম সকলৰ এটা বিবাহ অনুষ্ঠান Question number 31 which of the following phenomena always results in the cooling effect তলৰ কোনটো পৰিঘটনাৰ ফলত সদায় শীতল প্ৰভাৱ পৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হৈ যাব অপচন সি evaporation বাষ্পীভৱন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাষ্পীভৱন Question number 32 the contingency fund of the India is operated by ভাৰতৰ আকস্মিক পুঁজি পৰিচালনা কৰে কোনে পৰিচালনা কৰে আকস্মিক পুঁজি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি পাৰ্লিয়ামেন্ট সংসদে ভাৰতৰ আকস্মিক পুঁজি পৰিচালনা কৰে Question number 33 in which place in Assam is the gas cracker industry located অসমৰ কোন ঠাইত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ডিব্ৰুগড়ৰ লেপেটকাটাত কি আছে গেছ ক্ৰেকাৰ ইণ্ডাষ্ট্ৰি আছে Question number 34 the first day of Mag Bihu is known as Mag Bihu প্ৰথম দিনটো কি নামেৰে জনা যায় আমাৰ অসমৰ মানুহ সবেই জানে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি উৰুকা Question number 35 how many times does the heart beat in 1 minute 1 মিনিটত হৃদযন্ত্ৰই কিমান বাৰ স্পন্দন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 75 টাইমছ 70 ৰ পৰা 75 বাৰ কিন্তু একুৰেট যদি সুধে 72 ঠিক আছে ৰাউন্ড ফিগাৰত সুধিলে 72 Question number 36 what is the state mountain in which state mountain soil is not found কোনখন ৰাজ্যত পাহাৰীয়া মাটি পোৱা নাযায় পাহাৰীয়া মাটি ক'ত পোৱা নাযায় কোনখন ৰাজ্যত হিমাচল প্ৰদেশ নে মহাৰাষ্ট্ৰ নে উত্তৰাখণ্ড নে ছিকিম ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হৈ যাব অপচন সি উত্তৰাখণ্ডত পাহাৰীয়া মাটি পোৱা নাযায় Question number 37 how many funds are there in the central government system কেন্দ্ৰীয় চৰকাৰ ব্যৱস্থাত কিমান পুঁজি আছে সেন্ট্ৰেল গভৰ্ণমেণ্টত কিমানটা পুঁজি আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন বি তিনিটা পুঁজি আছে সেন্ট্ৰেল গভৰ্ণমেণ্ট সিস্টেমত Question number 38 under which article of the Indian Constitution budget is mentioned ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বাজেটৰ কথা উল্লেখ কৰা হৈছে বাজেটৰ কথা কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এটাও নহয় নান কিয় কাৰণ বাজেটৰ কথা আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনত উল্লেখ কৰা হোৱাই নাই Question number 39 which of the following was the last governor general of India ভাৰতৰ কোনজন ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেল আছিল ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি লৰ্ড কেনিং আছিল লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল Question number 40 my last question all veins carry deoxygenated blood except সকলো হীৰাত অক্সিজেন বিহীন তেজ থাকে কিন্তু ডেশত নাথাকে কিহত অক্সিজেন বিহীন তেজ নাথাকে কোনটো হীৰাত
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পালমোনাৰী ভেইন। ক্লম হীৰাত অক্সিজেনবিহীন তেজ নাথাকে। সো থেংক ইউ ফৰ ৱাচিং। লাইক কৰিব ভিডিঅ'টো, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।